Welcome back to my YouTube channel Deepshikha Vlogger আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এয়া ৰাতিপুৱা বৰষুণ কিনকিনিয়া বৰষুণ এজাক দি আছে আৰু মাত বেয়া যদিও এটা নিজৰ কণ্ঠতে গীত এটি গুনগুনাই ভাবিলো এটা ভ্লগ আৰম্ভ কৰি দিওঁ। গতিকে আহকচোন এটা নতুন ভ্লগৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ মই দীপশিখাই লৈ আহিছো এটা নতুন ভিডিঅ'ৰ সৈতে। সংগীতাক লৈ পিছত লৈ মাজত চৰি মই পিছত আছিলোঁ। এয়া ওলাই আহিছোঁ এটা নতুন ভ্লগ কৰিম বুলি। আজি এনেই ওলাই আহিছোঁ আবেলি টাইমত এনেকৈ অলপ খোজ কাঢ়োঁ, কিন্তু আজি স্কুটি লৈ ল'বলৈ ওলাই আহিছোঁ। তিনিওজনী অকণ মন যায় মাজে মাজে ওলাবলৈ কাৰণে। ক'ত যাওঁ কিয় কাৰণে ওলাই আহিছোঁ এনেকৈ হোৱা নোহোৱাকৈ দেখা নহওকচোন। গাঁৱতে থাকিম বাৰু, বেলেগত নাযাওঁ ক'তো। এয়া আমাৰ নিজৰ গাঁৱৰে গাঁওমূৰৰ অৱস্থা। ইমান পানী বাঢ়িলে, এইটো নবিল ৰাস্তা, গোটেই পানী বাঢ়ি মানে অৱস্থা নাই। ওচৰৰ মানুহৰ ঘৰ প্ৰায় সোমাইছেই পানী আহি লৈ পেলাই। কিমান পানী বাঢ়িছে চাওকচোন। নদীৰ ওচৰে পাজৰে থকা জনবসতি কৰা লোকসকলৰ কিমান কষ্ট হয় বাৰিষা বানপানী জাক অহাৰ লগে লগে। এয়া মানুহৰ ঘৰবিলাক দেখিছেনে, পানীৰ মাজত ডুব গৈ আছে। ইয়াৰ তুলনাত আমিবিলাকতো বহুত সুখতেই আছোঁ। ভগৱানে তেওঁলোককো এয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰা অতি সোনকালে মানে দুখবোৰ দূৰ কৰক। কাৰণ কি পানী সোমাই যোৱাৰ লগে লগে নিজৰ ঘৰটোত থাকিবলৈ অৱস্থা নোহোৱা হৈ যায়। এয়া দেখিছেনে, মাছ মাৰিবৰ কাৰণে একে জালৰ যোজা কৰিছে। এইফালে এখন কি জাল কয়, খেৱালি জাল মাৰিব, আৰু সেইফালে ফাঁচি জাল পাতিছে নহয়। এয়া গছজোপাৰ খেৱালি জাল মানে এইকেইটা দিন এইখিনিতে মানুহখিনি বহুত কষ্ট হয় যদিও মানে আমাৰ যিটো বনৰীয়া মাছ আহে পানীত মাছৰ পৰা বজাৰ লগা দি লাগে। ৰাতিপুৱাৰ দৃশ্যটো বহুত ধুনীয়া লাগে, কিন্তু মই আজি ইমান পানী বাঢ়িছে বুলি গম নাপালোঁ। ৰাতিপুৱা টাইমত নাহি খাব পাৰিম যদি পাৰোঁ বাৰু। বেছিকৈ তেনেকুৱা অসুবিধা হয় পানীত, মই এইটো অসুবিধা বুলিয়ে ক'ম। কাৰণ কি পানী অহাৰ লগতে মাছ পোৱা হয় সঁচা, কিন্তু ৰাইজসকলৰ যথেষ্ট অসুবিধা হয়। ওচৰত থকা যিসকল জনবসতি লোক আছে তেওঁলোকৰ ঘৰত অলৰেডি পানী সোমাইছে, ভিতৰত সোমোৱা নাই, চোতাল পায়ে গ'লগৈ। গতিকে সেই আৰু জালখন মাৰিছে, কিবা পায় নে নাপায় চাওঁ ৰ'ব এবাৰ। মই জাপ মাৰি দিম, মোক জালত আনিবা। নহয় মই এইকণতে থাকোঁতে সি জাল খোৱা মাৰিব। কি কৰিবা? জাপ মাৰি দিম, তাক জালত আনিবা কোন মাছ আহিব নালাগে, জালখনত মোক উঠাই আনিলেই হ'ল। ব্যৱসায় ভাল নহ'ল নেকি এইবাৰ? ব্যৱসায় বেয়া হ'ল ন? এয়া ফাঁচি জাল অকণ শ্ল' কৰিবা। ফাঁচি জাল পাতি আছে, মাছ পাইছেনে নাই সুধিবাচোন। পাইছনে নাই? এটা দুটা ন? ধুনীয়া লাগিছে চাওকচোন। আপোনালোকে ক'ব দেই, এটা কথা ক'ব, মোৰ ভিডিঅ' চাই কেনেকুৱা পাই ক'ব। কাৰণ মই বেছিকৈ পানী, পাহাৰ, সেউজীয়া এইবিলাকৰ মাজতে বনাই থাকোঁ। গাঁৱৰ ছোৱালী আৰু মই সৰুৰ পৰাই কিবা সেউজীয়া পানী এইবিলাক বহুতেই ভাল পাওঁ। মোৰ নিচিনাকৈ চবেই ভাল নাপাব পাৰে, গতিকে ভাল লাগে নে বেয়া লাগে মোৰ ভিডিঅ' চাই পেলাই এবাৰ ক'ব। মই এইবিলাক পৰিৱেশবোৰ চাই ভাল পাওঁ, প্ৰাকৃতিক পৰিৱেশবিলাক চাই ভাল পাওঁ মানে। সেইটো কাৰণে আপোনালোকক দেখাই যাওঁ ভিডিঅ'। তেওঁলোক কি আছে আৰু আগলৈ ব'ল, আৰু যাম ব'ল। ক'ত যাবা মনো? একে বহুত গৈ এদিকে চোৱা ওপৰলৈ কি কৰিছে।
কিবা কিবি ফটোশ্বুট কৰিলোঁ, অকণ শ্ল'মো বনালোঁ, এনেকৈ অকণমান সময় তাতে থাকি সময়বোৰ পাৰ কৰিলোঁ। আবেলিৰ সময়খিনি ভাবিলোঁ দুই এটা শ্ল'মো আপোনালোককো দেখাই দিওঁ কি হৈছে। অকণমান ধেমালিহে কৰিছোঁ, বেয়া চেয়া নাপাব। নাজানো বাৰু কিছুমান কাম কৰিবলৈ, তথাপিও নতুনকৈ শিকিছোঁ বুলি আপোনালোকক দেখাইছোঁ দিয়ক। এনেই আৰু ভাল লাগে, কৰি ভাল পোৱা কামবোৰ মানুহে কৰি যাব লাগে, এয়াই আৰু। একেবাৰে সন্ধিয়া লাগিছে, আবেলি হৈ আহিছে দেখিছে, মানে আন্ধাৰ অকণমান নামি আহিছে পৃথিৱীৰ বুকুলৈ। গতিকে আমিও যাওঁগৈ। শেষত বান পৰিস্থিতি দেখি লৈ পেলাই গান এটাহে মনত গুণগুণাবলৈ মন গৈছে। গাম বাৰু গান, শুনিবলৈ নাপাহৰিব। এয়া ৰিলছত ব্যস্ত মানুহ, সংগীতা দেৱী বুলি আছে ইনষ্টাগ্ৰাম একাউণ্ট, আপোনালোকে এবাৰ ফ'ল' কৰি দিব, ভাল পাব। উঠি অহা ছোৱালী নতুন নতুন ৰিলছ বনাই থাকে কিছুমানে, গতিকে চাব। আৰু কেমেৰাপাৰ্চন দৌৰি ফুৰিছে, গতিকে আমিও যাওঁ। অকণমান ধেমালি কৰিলোঁ, বেয়া নাপাব। ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে জনাবলৈ নিশ্চয় নাপাহৰিব। আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰখিনি পালে নতুন নতুন ভিডিঅ' দি যাবলৈ সদায় এনেকুৱা মানে মনটোত কিবা এটা যোগাত্মক শক্তি আহি যায়, ক'ব নোৱাৰাকৈ এটা এনাৰ্জি আহে। ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্ট দিছে মোৰ ভিডিঅ' চাই লৈ পেলাই। মই ভবাই নাছিলোঁ এনেকুৱাকৈ মই এটা ইউটিউব চেনেল খুলিম আৰু মোৰ ভিউৱাৰ্ছ ইমানখিনি হ'ব। বৰ্তমান আপোনালোকৰ আশীৰ্বাদত মোৰ 1.5K ভিউৱাৰ্ছ হৈ গ'ল অলৰেডি। মই কালি এজনী ভণ্টিৰ পৰা এটা কমেণ্ট পালোঁ, বৰপেটাৰ পৰা চাই আছে, গীতাশ্ৰী দেৱী। তেওঁ মোক বাৰে বাৰে কৈছে যে বা মই ভিডিঅ' আপোনাৰ ৰেগুলাৰ চাওঁ, গতিকে এবাৰ নাম ল'বলৈ নাপাহৰিব। ধন্যবাদ গীতাশ্ৰী, চাই যাবা, মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। একেবাৰে অন্ধকাৰ নামি আহিছে, গতিকে আমিও ঘৰলৈ যাওঁগৈ। আৰু আছে গাঁৱৰে গোটেই দাদাসকল আছে, ওচৰৰ খুৰীবিলাকো আছে আমাৰ গাঁৱবোৰৰে। তেওঁলোকে জাল মাৰিব, সিহঁতৰ ল'ৰাবিলাকে জাল মাৰিবৰ কাৰণে ওলাই আহিছে। গতিকে ৰাতিৰ কাৰণে জাল মাৰিব, কিন্তু আমি চাবলৈ আহিছিলোঁ যিহেতু যাওঁগৈ। পৰিৱেশটো ইমানেই কিবা এটা ভাল লাগিছে, যদিও ৰাইজসকলৰ অসুবিধা হৈছে, বেয়াও লাগিছে, কিন্তু কিবা এটা ভাল লাগিছে। ৰাস্তাটোৰ মাজে দুইফালে পানী, মোৰ এইবিলাক ভাল লাগে। গতিকে যাওঁগৈ, যাবলৈ মন যোৱাও নাই, হ'লেও যাবই লাগিব, উপায় নাই। কিন্তু পানীখিনি দেখি লৈ পেলাই অন্ধকাৰ যিহেতু নামি আহিছে, গান এটা একদম বৰ মানে মনত পৰি আছে। কোনটো গান জানেনে? মোৰ মাত বেয়া দেই, বেয়া নাপাব আকৌ। ইউটিউবত গান গাব লৈছোঁ বুলি কৈ লৈ পেলাই আকৌ কোনোবাই বেয়াও পাব পাৰে ন। কিন্তু এইটো গান যে বেলি পৰু পৰু নাৱৰীয়া, বেলি পৰু পৰু গানটো কিবা এটা ভাল লাগিছে। মই ভাল পাওঁ, কিবা এটা ভাল পাওঁ, এইবিলাক পৰিৱেশবিলাক ভাল পাওঁ, প্ৰাকৃতিক পৰিৱেশ ভাল পাওঁ। সেয়াই আৰু দেখাই যাম আৰু কি পাৰোঁ। গতিকে আন্ধাৰ হ'ল যিহেতু ঘৰলৈ যাওঁ আৰু, বেয়া চেয়া নাপাব। ভিডিঅ'টো চাই লৈ পেলাই ভাল লাগিলে এবাৰ নিশ্চয় ক'বলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্ট বহুত ভাল লাগে, এটা কমেণ্ট যেতিয়া পাওঁ, কাৰণ ভিডিঅ' এটাৰ আঁৰত বহুতখিনি কষ্ট থাকে। সৰু এটা চেনেল খুলি লৈছোঁ, সৰু মানুহ হিচাপে সদায় যেনেকৈ থাকোঁ তেনেকৈ থাকিম, কিন্তু ভিডিঅ' এটা কৰি যেতিয়া আপোনালোকৰ মাজত সজাই পৰাই উলিয়াই দিওঁ, বহুতখিনি কষ্ট থাকে। এডিটিঙৰ সময়ত থাকে, ভিডিঅ' ক্লিপত থাকে, বেকগ্ৰাউণ্ড মিউজিকৰ সময়ত থাকে, বিভিন্নখিনি কষ্ট থাকে। গতিকে ইমানখিনি কষ্ট কৰি লৈ পেলাই আপোনালোকৰ মাজত অকণমান ভাল লাগিবৰ কাৰণে দিওঁ, কাৰণ মানুহৰ জীৱন দুদিনীয়া, দুখ সদায় থাকিব, কিন্তু কৰি ভাল পোৱা কামবিলাক কৰি যাব লাগে। এইটো মোৰ ইউটিউব চেনেলটো মই ব্যৱসায়িক বুলি হৈ লৈ পেলাই লোৱা নাই, কিন্তু মই কৰি ভাল পাওঁ। যিহেতু ফেচবুক একাউণ্ট আছে, ইনষ্টাগ্ৰাম আছে, গতিকে ইউটিউবতো এটা একাউণ্ট খুলি লৈছোঁ আৰু যি পাৰোঁ দুই এটা আপোনালোকক দেখাই গৈছোঁ। ভাল পালে সদায় ছাপোৰ্ট কৰি যাব, আৰু বেয়া লাগিলেও ক'বলৈ একেবাৰে নাপাহৰিব। সকলো ভালে থাকক, কুশলে থাকক। চাৰিওপিনে অসমত বানপানী হৈছে, গতিকে যাৰ যাৰ বানপানী অঞ্চলত মানে ঘৰ, গতিকে তেওঁলোকে অকণমান সাৱধানে থাকিব, আৰু সেয়াই ভালে থাকক সকলো। নতুন নতুন ভিডিঅ'লৈ আহি থাকিম, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই, ভালে থাকক।